গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৰে ভালেই চাগে। আৰু মই আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ, যিহেতু আমাৰ গাঁৱতে থকা কুঁহিয়াৰ ফাৰ্মখন আছিলে, তাৰ ওচৰতে যি মানে মাটি উলিয়াই কৰা হৈছিলে জেগা, তাতে কি কি খেতি কৰা হৈছে আপোনালোকক অলপ দেখাই দিছোঁ। তো এইফালে চাওক, ইয়াত দাংবডি খেতি কৰা হৈছে। দাংবডি ইয়াত বগাবলৈ হৈছে আৰু। তো ইফালে আছে আপোনাৰ এইবিলাক হৈ গ'ল তিয়ঁহ। এনেকৈ আৰু বহুত কিবা কিবি কৰা হৈছে। তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা। এতিয়া বিলাহী এনেকৈ দিয়া হৈছে। বিলাহী বহুত বেছি দিয়া নাই, অলপ দিয়া হৈছে। আৰু এইফালে ৰঙালাও দিয়া হৈছে। ৰঙালাও এনেকৈ দিয়া হৈছে, ইয়াত বহুত বগাব হৈছে আৰু ৰঙালাও। তো এইফালে দেখিছেনে, চেণ্ডালি দিয়া হৈছে। এইফালেও দাংবডি আছে, দাংবডি অলপ সৰহকৈ দিছে। তো এইজোপা ৰঙালাওৱে হয় নেকি। এইফালে এইবিলাক তিয়ঁহ দিয়া হৈছে এইবিলাক। তো এইবিলাক হৈ গ'ল দাংবডি। চব এইবিলাক গোটেই দাংবডি। তো এইবিলাকত একো দিয়া নাই এতিয়ালৈকে, কিবা কিবি দিব চাগে। তো এইফালে অলপ ষ্ট্ৰবেৰী কৰিছিলে। তো ষ্ট্ৰবেৰী অৱস্থা বহুত ভাল নহয়। সেইখন হৈছে কুঁহিয়াৰ ফাৰ্মখন। কুঁহিয়াৰ দেখিছেনে, এখন কুঁহিয়াৰ। তো ইয়াতে আৰু এইফালে চাব, এইখন হ'ল হস্পিটেল। আমাৰ গাঁৱৰে যিখন হস্পিটেল হয় এইখন হয়। তো ইয়াতে চব কি ধুনীয়াকৈ নাৰ্জী ফুল লগাই থোৱা আছে। একদম বহুত দীঘলীয়া লাইন, এই তালৈকে আছে, এনেকৈ লগাই থোৱা আছে। এইটো হস্পিটেল এখন হয়। এইফালেও দিয়া আছে দাংবডি। আৰু এইবিলাক বেঙেনা, এখন গোটেই বেঙেনা দিয়া আছে। বেঙেনা পুলি, চব বেঙেনা এইফালে পুলি আৰু হৈ আছে। এখন হ'ল বেঙেনা ইয়াতে। আৰু এইফালে দিয়া আছে আপোনালোকৰ লাই চাই দিয়া আছে নেকি বা। আৰু এখন পিছফালটো হস্পিটেল। অলপ বেঙেনা গছ ডাঙৰ হৈছে আৰু। ইয়াতো এইবিলাক ৰঙালাও দিয়া আছে, এইবিলাক কিবা কিবি। তো ইয়াতে এইবিলাক মূলা এইফালে সৰিয়হ, এইবিলাক সৰিয়হ কৰিছে। সৰিয়হ বেছি নাই, অলপ কৰিছে। তো এইবিলাক ধনিয়া উঘালি নিলে হ'ব নে ওলোৱাই নাই ভালকৈ জানো। ৰঙালাও, সৰিয়হ, এইবিলাক হস্পিটেলৰ কোৱাৰ্টাৰ হয়। এইফালে পিছফালে এইটো ব্লক হয়। আৰু ইয়াতে চাইডে মটৰো দিয়া আছে। মটৰ দেখাই আছোঁ আপোনালোকক। এইবিলাক মূলা এয়া ডাঙৰ হৈছে আৰু। এইবিলাক চব মূলা কৰা হৈছে। ৰঙালাও দিয়া আছে, কিন্তু ৰঙালাও বগালি দিছেনে। ৰঙালাও পূৰা দিয়া আছে। কিন্তু এইবিলাক হৈ গ'ল মটৰ। এনেকৈ গোটেই চাইডে মটৰ দিয়া আছে।
এইটো হৈ গ'ল হস্পিটেলৰ বেক চাইডটো। তো ইয়াতে এজোপা বগৰী আছে, বগৰীজোপা লাগিছে চাওকচোন। পিছফালে বগৰী আছে হস্পিটেলত, দেখিছেনে? এইটো লাগিছে। তো ইয়াতে আছে আকৌ দেই, ইয়াতেও হেন্দালি দিয়া আছে এখন। ইয়াতে এইবিলাক কি দিয়া আছে, এইবিলাক কোমোৰা বগাইছে আৰু বিলাহী। আৰু এইফালে হস্পিটেলৰ পিছফালে পানী টেংকি, এইফালে চাওক। মানে পানীটো ডাইৰেক্ট বৰষুণৰ পানীটো ধৰিছে, ডাইৰেক্ট টিঙত পৰিব পাইপডালেদি আহি ইয়াত চিনটেক্সত জমা হ'ব। এইটো লিখাই আছে বৰষুণৰ পানী সংৰক্ষণ। আৰু এটা এইটো কিবা ঘৰ বনাই থৈছে। এইটো আমিও বনাইছিলোঁ, ডাষ্টবিন মানে। ইয়াতে হস্পিটেলৰ কিবা বস্তু থ'ব চাগে, যিবিলাক অদৰকাৰী বস্তু সেইবিলাক ইয়াতে ৰখা হ'ব এনেকৈ ধুনীয়াকৈ। ৱাও, এটা চিষ্টেমেটিক। এখন জপনা লগাই দিছে হস্পিটেলৰ কাৰোবাৰ। এইটো ঘৰ ধুনীয়া, ধুনীয়াকৈ লিখা আছে কিবা। তো এইজোপা হৈ গ'ল সাঁচি গছ। তো আজিলৈ এইখিনি আছিলে, অলপ দেখাব চেষ্টা কৰিলোঁ আপোনালোকক আমাৰ গাঁৱৰে যি মানে কুঁহিয়াৰ ফাৰ্মখন আৰু খেতি অলপ কৰা হৈছে আৰু হস্পিটেলৰ ওচৰতে। তো আপোনালোকক দেখালোঁ আৰু ভাল পালে মানে এনেই ভাল পাবলগীয়া নাই বাৰু, এনেই দেখাইছোঁ আৰু। মই ইয়ালৈ আহিছিলোঁ আজি, মানে আহিয়ে থাকোঁ, আপোনালোকহে দেখুওৱা নহয়। তো বাই বাই। পানী দিবলৈ আহিছোঁ, তো আৰু বেলেগ মানুহ আহে পানী দিবলৈ। তো ময়ো কেতিয়াবা দিওঁ আহি, দেখিছোন। তো বন্ধুসকল, হৈ গ'ল পানী দি মানে গোটেইখন হোৱা নাই, মানে অলপ দিলোঁ আৰু। মই বেলেগ কিবা এটা কৰিবলৈ আহিছিলোঁ, এনেই বোলো পানীকে দি থৈ যাওঁ। তো ইয়ালৈ আহিয়ে থকা হয়। তো আপোনালোকক ভাবিলোঁ আজি আপোনালোকক অলপ দেখাই দিওঁ আমাৰ খেতিনো কেনেকুৱা হৈছে। তো সেয়ে দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো চাব আৰু লাইক এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এইখিনিয়ে আছিলে আজি, তো অলপ দেখাব চেষ্টা কৰিলোঁ আৰু মই। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো চাই যদি ভাল পালে। বেয়া পালেও ছাবস্ক্ৰাইব কৰি দিব আৰু, তেতিয়াহে বনাবলৈ মন যাব। তো বাই বাই, আজিলৈ আহিছোঁ।